जिंदाबाद আমার সিং টিসো জিন্দাবাদ जिंदाबाद जिंदाबाद ডক্টর তুলরাম রহমান জিন্দাবাদ जिंदाबाद जिंदाबाद ডক্টর তুলরাম রহমান জিন্দাবাদ সবে বহিব আপোনালোকে আসনটো গ্ৰহণ কৰিব বা SPCF ফেমিলিৰ লগত 27টা জাতি জনগোষ্ঠী ছাত্ৰ সংগঠনৰ লগত আমাৰ CM ছাৰে কাৰ্বি আংলঙৰ বৰ্তমান পৰিস্থিতিক লৈ আমাৰ মাজত আৰম্ভ কৰি দিওঁ আমাৰ আজি বিভিন্ন জাতি বা SPCF ফেমিলিৰ লগত 27টা জাতি জনগোষ্ঠী ছাত্ৰ সংগঠনৰ লগত আমাৰ CM ছাৰে কাৰ্বি আংলঙৰ বৰ্তমান পৰিস্থিতিক লৈ আমাৰ মাজত সিং টিছো ছাৰ তেখেতকো আমি সম্বৰ্ধনা জনাম বুলি আমি SPCF সংগঠন 27টা জাতি জনগোষ্ঠী আমি প্ৰস্তাৱ গ্ৰহণ কৰি স্টুডেন্ট ইউনিয়ন ডিমাচা সাহিত্য সভা আৰু লগতে JNH ডিমাচা এপেক্স বডি তেখেতক মই আমন্ত্ৰণ কৰিছোঁ অনাৰেবল CM ছাৰ তথা অনাৰেবল MP কেণ্ডিডেট ডিমাচা সম্প্ৰদায়ৰ ফালৰ পৰা ডিমাচা এপেক্স বডি JNH ডিমাচা সাহিত্য সভা বিদ্ৰোহী বডি ডিমাচা ছাত্ৰ সন্থা তাৰপাছত ডিমাচা শেষ হোৱাৰ পাছত আমি নিমন্ত্ৰণ কৰিব বিচাৰিছোঁ ৰেংমা নাগা ট্ৰাইব আৰু ৰেংমা নাগা ট্ৰাইবটো আহিছে ইয়াত ৰেংমা নাগা কাউন্সিল ৰেংমাৰ হৈ যোৱাৰ পাছত আমি আমন্ত্ৰণ কৰিম Kuki tribe and representing by the KSO, Kuki Student Organization. At the same time, KNA, the apex body of Kuki. কন্টিনিউ কৰা না কুকি হৈ যোৱাৰ পাছত আমি নিমন্ত্ৰণ কৰিব বিচাৰিছোঁ তিৱা জাতি তিৱা জাতিৰ পৰা আহিছে তিৱা ছাত্ৰ সন্থা তিৱা কালচাৰেল ছ'চাইটি তাৰপাছত তিৱা ষ্টুডেণ্ট ইউনিয়ন তাৰপাছত আহিব আমাৰ গাৰো তাৰপাছত কণ্টিনিউছত আমি মাৰ আছে মাৰ তাৰপাছত আহিব লাগিব খাচীটো United Khasi People Organization President Khasi Student Union তেখেতে সন্মানেৰে আমাৰ চিফক আমন্ত্ৰণ জনাইছে তাৰপাছত আছে টাই অসম আছামিজ ফালৰ পৰা তেখেতে ডিফেন্স চিটিয়া ডাঙৰীয়া কালচাৰেল ছ'চাইটিৰো কিবা হয় পিপুল কমিটিৰ তাৰপাছত আছে আমাৰ মাজত ভোজপুৰী সমাজ কাৰ্বি আংলং তাৰপাছত ওডিয়া বিহাৰী দেখিব নোৱাৰে কাৰ্বি বেংগলী দেখিব নোৱাৰে এনেকুৱা ধৰণৰ চব নহয় এজন দুজন আছে কিন্তু আপোনালোকে যে সকলো ট্ৰাইবছ কাৰ্বি আংলং যিমানখিনি আছে জনজাতি কাৰ্বি আংলং বসবাস কৰা কাৰ্বিৰ পৰা আৰম্ভ কৰি অসমীয়া আপ টু আদিবাসীলৈকে যে আপোনালোকে একগোট ৰাখি SPCFৰ বেনাৰৰ জৰিয়তে যে কাৰ্বি আংলঙত সমন্বয় মানে কাৰ্বি আংলং এটা মিলন ইউনিটি
সেই ইউনিটিটো আপোনালোকে যে এটা থ্ৰু কালচাৰ মানে আপোনালোকৰ কলা সংস্কৃতি জীয়াই ৰখা স্বাৰ্থত আপোনালোকে যিটো ৰাখিছে তাৰ কাৰণে মই প্ৰথম অন বিহাফ অফ পিপল অফ কাৰ্বি আংলং ৰাইজৰ হৈ মই আপোনালোকৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিল হৈ আপোনালোকক মই কিমান থেংকছ দিম আৰু কিমান ধন্যবাদ দিম ভাবিব নোৱাৰা ধন্যবাদ হাজাৰ হাজাৰ ক্ৰ'ৰ ধন্যবাদ দিছে ইয়াত যিটো মিলন সেই মিলনৰ পৰা আমি যিটো ইউনিটি সেই ইউনিটিৰ পৰা আমি অট'নমাছ ষ্টেটক পাম আজি যিমানখিনি 27 অৰ্গেনাইজেশ্যনৰ ট্ৰাইবছ আছে 27ৰ সকলো জাতি জনগোষ্ঠী ইয়াত আছে যিমানখিনি সমস্যা মই আজিয়ে ঘোষণা কৰোঁ আপোনালোকৰ SPCFৰ জৰিয়তে গোটেইখিনি জনজাতীয় সমস্যাবিলাকৰ সমাধান হ'ব বুলি মই আপোনালোকক মই আৰু সাংসদ হৰেণ সিং ডাঙৰীয়া আছে আমাৰ সাংসদ কেণ্ডিডেটো আছে আমাৰ ভাৰতীয় জনতা পাৰ্টি প্ৰাৰ্থী আমাৰ জিলা সভাপতিও আছে আৰু MLA ডাঙৰীয়াসকল আছে গতিকে আপোনালোকৰ যিটো সমস্যাবিলাকক যিমান পাৰোঁ আমি টিম কাৰ্বি আংলং বা ভাৰতীয় জনতা পাৰ্টীয়ে আপোনালোকৰ লগত আছোঁ আৰু সদায় থাকিব আৰু ভৱিষ্যতে থাকিব এতিয়াও আছে ভৱিষ্যতে থাকিব সদায় আপোনালোকৰ লগতে আছোঁ গতিকে আজি মোৰ ফালৰ পৰা মই আপোনালোকক অনুৰোধ কৰিব বিচাৰিম যে আগন্তুক 26 জানুৱাৰী সেই জানুৱাৰী আপোনালোকৰ যিটো ভোটাৰ্ছ চবে কিন্তু আপোনালোকে অকল ভোট দিলে নহ'ব আমাক সহায় কৰিব যে থাৰ্ড টাইমৰ কাৰণে নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী বনোৱা স্বাৰ্থত অমৰ সিং টিছক আপোনালোকে কেম্পেইন কৰি দিব লাগিব আমাক অমৰ সিং টিছক আপোনালোকক সহায় সহযোগিতা কৰিব লাগিব আৰু আপোনালোকৰ চবেই লিডাৰ্ছ ইয়াত ৱৰ্কাৰ্ছ নাই মই যিটো জানিছোঁ ইয়াতে গোটেইখিনি আপোনালোকৰ লিডাৰ্ছ আছে গতিকে আপোনালোকৰ বেনাৰ জৰিয়তে ৰুলিং গভৰ্ণমেণ্টৰ সহায় কৰাটো আপোনালোকৰ দায়িত্ব গতিকে আপোনালোকৰ যিমানখিনি সমস্যাবিলাক আছে সেই সমস্যাবিলাকক যিমান পাৰোঁ মই আজিও কৈছোঁ ভৱিষ্যতক ক'ম ইলেকশ্যনৰ পিছতো ক'ম আপোনালোকৰ সমস্যাবিলাক সমাধান কৰিম আৰু SPCFটো পাৰ্লিমেণ্ট হ'ব লাগিব কাৰ্বি আংলং সেইটো বেনাৰতে যিকোনো সমস্যা সমাধান হ'ব যাতে কাজিয়া নহয় যে এইটো SPCFতে চলিউশ্যনবিলাকৰ সমস্যাবিলাকৰ সমাধান কৰা সেইটো সংগঠন গতিকে মই মোৰ ফালৰ পৰা আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ অনুৰোধ কৰিছোঁ যে আগন্তুক 26 তাৰিখৰ নিৰ্বাচনত আপোনালোকে সকলো ইয়াৰ SPCFত দায়িত্ব থকা সকলোৱে আমাক আশীৰ্বাদ আৰু মৰম আৰু সহায়তা কৰিব বুলি মই আশা কৰিছোঁ আৰু আপোনালোকে কৰিব আৰু আপোনালোকৰ লগত যিকোনো সমস্যাবিলাকৰ আলাপ আলোচনাৰ মাজতে থ্ৰু ডিছকাশ্যনতে সমস্যাবিলাক সমাধান কৰিব পাৰিম বুলি মই আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ গতিকে সময় হৈছে কালি ৰাতিপুৱা আকৌ 8টামান বজাৰ পৰা আমাৰ মিটিং আছে গতিকে সকলোৱে মোৰ ফালৰ পৰা আমাক নিমন্ত্ৰণ কৰাৰ কাৰণে আদৰণি কৰা ৱেলকাম কৰাৰ কাৰণে কেণ্ডিডেট ৱেলকাম কৰাৰ কাৰণে আৰু আমাক সকলোৱে ৱেলকাম কৰাৰ কাৰণে আপোনালোকক ধন্যবাদ দিম মোৰ